নমস্কাৰ এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ কাইলৈ সমগ্ৰ ৰাজ্যতে ইন্টাৰনেট সেৱা কৰ্তন কৰা হ'ব কাইলৈ যেহেতু তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষা অনুষ্ঠিত হ'ব হে নিযুক্তি পৰীক্ষাৰ লগত সংগতি ৰাখি সমগ্ৰ ৰাজ্যতে ইন্টাৰনেট সেৱা কৰ্তন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কাইলৈ সমগ্ৰ ৰাজ্যতে ইন্টাৰনেট সেৱা কৰ্তন কৰিব হিমন্ত চৰকাৰ এই যে সিদ্ধান্ত এই সিদ্ধান্তক লৈ আপুনি সুখিনে এই সিদ্ধান্তক লৈ আপোনাৰ মতামত কি কমেন্ট বক্সত জনাওক আপোনালোকৰ মতামত এই মুহূৰ্তত লৈ আইছো বিগ ব্ৰেকিং নিউজ কাইলৈ সমগ্ৰ ৰাজ্যতে কৰ্তন কৰা হ'ব ইন্টাৰনেট সেৱা পুৱা 8:30 বজাৰ পৰা 4:30 বজালৈকে কৰ্তন কৰা হ'ব ইন্টাৰনেট সেৱা তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষাৰ বাবে কৰ্তন কৰা হ'ব ইন্টাৰনেট সেৱা সমগ্ৰ ৰাজ্যতে ইন্টাৰনেট সেৱা কৰ্তনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষা যাতে স্বচ্ছ নিকাভাৱে সুকলমে অনুষ্ঠিত হৈ যায় তাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰিছে চৰকাৰে কোনেও যাতে এই পৰীক্ষাত অহত উপায় অৱলম্বন কৰিব নোৱাৰে তাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে চৰকাৰৰ এই সিদ্ধান্তক লৈ আপুনি সুখিনে কমেন্ট বক্সত জনাওক আপোনালোকৰ মতামত যে চৰকাৰৰ এই সিদ্ধান্তক লৈ আপুনি কিভাবে আপুনি কি ক'ব বিচাৰে পুনৰবাৰ জনাইছো কাইলৈ সমগ্ৰ ৰাজ্যতে ইন্টাৰনেট সেৱা কৰ্তন কৰা হ'ব কাইলৈ আপুনি ইন্টাৰনেট নাপাব ইন্টাৰনেট সেৱাৰ পৰা বঞ্চিত হ'ব লাগিব সমগ্ৰ ৰাজ্যতে ইন্টাৰনেট সেৱা কৰ্তন কৰা হ'ব যাৰ পৰিপ্ৰেক্ষিতত কোটি কোটি জনতাৰ ওপৰত প্ৰভাৱ পৰিব ইন্টাৰনেট নাপাব কোটি কোটি জনতাই হিমন্ত চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে আমি আকৌ কৈছো কাইলৈ পুৱা 8:30 বজাৰ পৰা বিয়লি 4:30 বজালৈকে ইন্টাৰনেট সেৱা কৰ্তনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ এই সিদ্ধান্তক লৈ আপোনাৰ মতামত কি কমেন্ট বক্সত জনাওক আপোনালোকৰ মতামত যে চৰকাৰে যি সিদ্ধান্ত গ্ৰহণ কৰিছে ইন্টাৰনেট কৰ্তনৰ তাক লৈ আপুনি কি ক'ব মনিৰুদ্দিনে কৈছে মজা হৈছে অপেক্ষা এক আশাৰ এঙুনে কৈছে গুড একাংশই ভাল হ'ব বুলি কৈছে ভাল সিদ্ধান্ত বুলি কৈছে মুনীন্দ্ৰনাথে কৈছে গুড জব কাইলৈ ইন্টাৰনেট সেৱা সমগ্ৰ ৰাজ্যতে ইন্টাৰনেট সেৱা কৰ্তন কৰিব হিমন্ত বিশ্ব শৰ্মা চৰকাৰে যাৰ পৰিপ্ৰেক্ষিতত কোটি কোটি জনতা প্ৰভাৱিত হ'ব ইন্টাৰনেট সেৱাৰ পৰা বঞ্চিত হ'ব আমি আকৌ কৈছো পুৱা 8:30 বজাৰ পৰা বিয়লি 4:30 বজালৈকে কৰ্তন কৰা হ'ব সমগ্ৰ ৰাজ্যত ইন্টাৰনেট সেৱা তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষা কাইলৈ যেটো অনুষ্ঠিত হ'ব এই পৰীক্ষাৰ লগত সংগতি ৰাখি এই পৰীক্ষাৰ সময়ছোৱাত কোনেও যাতে অখত উপায় অৱলম্বন কৰিব নোৱাৰে তাৰ বাবে এনে ধৰণৰ পদক্ষেপ হাতত লৈছে চৰকাৰে পুৱা 8:30 বজাৰ পৰা বিয়লি 4:30 বজালৈকে বন্ধ থাকিব সমগ্ৰ ৰাজ্যতে ইন্টাৰনেট সেৱা এডিআৰই পৰীক্ষাক লৈ এই মুহূৰ্তত ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কাইলৈ সমগ্ৰ অসমতে বন্ধ থাকিব ইন্টাৰনেট সেৱা পুৱা 8:30 বজাৰ পৰা বিয়লি 4:30 বজালৈকে সমগ্ৰ ৰাজ্যতে কৰ্তন কৰি দিয়া হ'ব ইন্টাৰনেট সেৱা হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ এই ডাঙৰ সিদ্ধান্ত ইন্টাৰনেট সেৱা কৰ্তন কৰিবলৈ গৈ আছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ইয়াৰ পূৰ্বেও দেখিবলৈ পোৱা গৈছিল প্ৰথমটো পৰীক্ষাত অৰ্থাৎ 15 ছেপ্টেম্বৰতো ইন্টাৰনেট সেৱা কৰ্তন কৰিছিল হিমন্ত বিশ্ব শৰ্মা চৰকাৰে আৰু এইবাৰ পুৱা 8:30 বজাৰ পৰা বিয়লি 4:30 বজালৈকে ইন্টাৰনেট সেৱা কৰ্তন কৰিব হিমন্ত বিশ্ব শৰ্মা চৰকাৰে তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষাক লৈ এনে ধৰণে সিদ্ধান্ত গ্ৰহণ কৰিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এই লৈ আপোনাৰ মতামত কি কমেন্ট বক্সত জনাওক আপোনালোকৰ মতামত আপোনালোক কিমান সুখী যেহেতু কাইলৈ আপুনি বিয়লি ভাগ পৰ্যন্ত আপুনি ইন্টাৰনেট সেৱাৰ পৰা বঞ্চিত থাকিব কি ক'ব বিচাৰিব কমেন্ট বক্সত জনাওক আপোনালোকৰ মতামত অসংখ্য কমেন্ট আহি পৰিছে খাইৰুল ইছলামে কৈছে যিমান যি কৰ্তন কৰিলেও হিমন্ত চৰকাৰে নিকাভাৱে কোনো পৰীক্ষা পাতিব নোৱাৰিব কাৰণ এনেকুৱা নাটক বহুত বৰ দেখিলো অজিত তেৰণে কৈছে ভাল হৈছে সন্তোষ বিশ্বকৰ্মাই কৈছে ভাল হৈছে মফিদুল ইছলামে কৈছে বহুত ধুনীয়া পদক্ষেপ গ্ৰহণ কৰিছে এছ খান ভাই কৈছে গুড জব নাছৰিন জান্নাতে কৈছে হয় সুখী সকলোৱে নিজৰ মতামত প্ৰকাশ কৰিছে যেটো কাইলৈ সমগ্ৰ ৰাজ্যতে ইন্টাৰনেট সেৱা কৰ্তন কৰি দিয়া হ'ব পুৱা 8:30 বজাৰ পৰা বিয়লি 4:30 বজালৈকে ইন্টাৰনেট সেৱা কৰ্তন কৰা হ'ব ইন্টাৰনেট সেৱা কৰ্তনক লৈ আপোনাৰ মতামত কি
কমেন্ট বক্সত জনাই যাওক আপোনালোকৰ মতামত ৰুমান্না খাতুনে লিখিছে মামা গুড জব এছ খান ভাই কৈছে বঢ়িয়া কৰিছে হিমন্ত চৰকাৰে সকলোৱে এক প্ৰকাৰ ক'বলৈ গ'লে হিমন্ত চৰকাৰে পদক্ষেপক সমৰ্থন জনাইছে সমান্তৰালকৈ নবীৰ ইছলামে কৈছে ইন্টাৰনেট বন্ধ থাকিলেও পৰীক্ষা কাকত ভাইৰেল হয় এনে ধৰণৰ যেহেতু 15 সেপ্টেম্বৰ যেটো পৰীক্ষা অনুষ্ঠিত হৈ গৈছিল হে পৰীক্ষা দেখিবলৈ পোৱা গৈছিল ইন্টাৰনেট সেৱা কৰ্তন কৰাৰ পিছত ইয়াৰ পিছদিনা পৰীক্ষা অনুষ্ঠিত হৈ যোৱাৰ পিছদিনা প্ৰশ্ন কাকত ভাইৰেল হৈছিল এই ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মা চৰকাৰ বা অসম আৰক্ষীয়ে কঠোৰ পদক্ষেপ হাতত লৈছিল বহুকেইজন ব্যক্তিক আটক কৰিছিল এই সংক্ৰান্তত বহুকেইজন ব্যক্তিক আটক কৰিছিল বিশেষকৈ হিমন্ত চৰকাৰৰ স্পষ্ট নিৰ্দেশনা আছিল কোনো কাৰণতে এই পৰীক্ষাক লৈ কোনেও গণ্ডগোল কৰিব নোৱাৰিব সমান্তৰালকৈ ফাৰুক আহমেদে কৈছে 100 কোটি ৰাহি কৰি পকেটত সোমাব সনু আফটিনে কৈছে নাইট জব এছ এ অখিলেশকে কৈছে মামা গুড ৰুমান্না খাতুনে কৈছে মামা গুড ভৱেশ মজুমদাৰে কৈছে বহুত ভাল সকলোৱে সমৰ্থন কৰিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ এই সিদ্ধান্ত অপেক্ষাক আখাৰে গুণে কৈছে কালি আমাৰ এক্সাম আছে গুড নিউজ ভাল পদক্ষেপ গ্ৰহণ কৰিছে এছ খান ভাই পুনৰ কমেন্ট কৰিছে তেওঁ কৈছে হিমন্ত গুড জব ৰকিয়ে কৈছে যে ভাল পদক্ষেপ গ্ৰহণ কৰিছে হিমন্ত চৰকাৰে বিশ্ব হক্যাই কৈছে ভাল পদক্ষেপ লৈছে হিমন্ত চৰকাৰে ইন্টাৰনেট কৰ্তন কৰি মতিউৰ ৰহমানে কৈছে কাম নাই আশৰুফ আলীয়ে কৈছে ইন্টাৰনেট সেৱা কৰ্তন কৰাটো মূৰ্খামি বিশ্ব বৰাই কৈছে পুনৰ কমেন্ট দিছে একো ভাল কাম কৰা নাই হিমন্ত চৰকাৰে একো ভাল কাম কৰা নাই বুলি কমেন্ট বক্সত জনাইছে বিশ্ব বৰাই সমান্তৰালকৈ খান ভাই কৈছে হিমন্ত চৰকাৰে ভাল সিদ্ধান্ত গ্ৰহণ কৰিছে ৰন্তু দাসে কৈছে নাইস অৰ্থাৎ চাবলৈ গলে কমেন্ট সেকশনত যদি আমি চাওঁ একাংশ সমৰ্থন জনাইছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ এই যে সিদ্ধান্ত ইন্টাৰনেট সেৱা কৰ্তনৰ যে সিদ্ধান্ত সেই সিদ্ধান্তক সমৰ্থন জনাইছে আৰু আন একাংশই কৈছে যে ইন্টাৰনেট সেৱা কৰ্তন কৰি কোনো ধৰণৰ লাভ নাই ইন্টাৰনেট সেৱা বন্ধ কৰি বেয়া কাম কৰিছে চৰকাৰে এনে ধৰণৰ কমেন্ট দেখিবলৈ পোৱা গৈছে কমেন্ট সেকশনত অসংখ্য কমেন্ট আহি পৰিছে আপুনিও জনাক আপোনালোকৰ মতামত যেটো কাইলৈ পুৱা 8:30 বজাৰ পৰা বিয়লি 4:30 বজালৈকে ইন্টাৰনেট সেৱা কৰ্তন থাকিব ইন্টাৰনেট সেৱাৰ পৰা আপুনি বঞ্চিত হ'ব লাগিব এই ক্ষেত্ৰত আপোনালোকৰ মতামত কি যেহেতু কাইলৈ কোটি কোটি জনতা প্ৰভাৱিত হ'ব ইন্টাৰনেট সেৱাৰ পৰা বঞ্চিত হ'ব লাগিব এলৈ আপোনাৰ মতামত কি কমেন্ট বক্সত জনাই যাওক আপোনালোকৰ মতামত আমি পঢ়ি শুনাম কমেন্ট সমূহ যে জনতাই কি কৈছে জনতাৰ মতামত কি ৰঞ্জন নাথে কৈছে লষ্ট অফ মানি সাহেবউদ্দিনে কৈছে ভেৰি বেড আমিনুল আহমেদে কৈছে গুড অভিমানী লৰাময়ে কৈছে একো ভাল কাম কৰা নাই মামাই আনন্দ মণ্ডলে কৈছে ভেৰি গুড ষ্টেপ সিএম স্যাৰ ৰুমান্না খাতুনে কৈছে পুনৰ মামা গুড জব আপুনি ভাল কাম কৰিছে প্ৰশংসাৰে উপচাই পেলাইছে একাংশ হিমন্ত বিশ্ব শৰ্মাক সমান্তৰালকৈ আফিফ আফৰিনে কৈছে যে আমাৰ কি হ'ব মামা সাজিদ শিৱসাগৰে কৈছে লাভ নাই এছ খান ভাই কৈছে গুড নিউজ এছ জহানে কৈছে গুড নিউজ এণ্ড ভেৰি গুড মনসুৰ আলম লস্কৰে কৈছে এভাৰেজ প্ৰিন্স লিটনে কৈছে গুড জব মু খানে কৈছে গুড নিউজ সকলোৱে সমৰ্থন জনাইছে এই যি ইন্টাৰনেট সেৱা কৰ্তনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে তাক অধিকাংশ লোকে সমৰ্থন জনাইছে যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ভাল পদক্ষেপ গ্ৰহণ কৰিছে যে আকৌ কৈছো যে পৰীক্ষাত যাতে তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষা ক্ষেত্ৰত যাতে কোনেও অখত উপায় অৱলম্বন কৰিব নোৱাৰে তাৰ বাবে এনে ধৰণৰ পদক্ষেপ হাতত লৈছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ইয়াৰ পূৰ্বে 15 সেপ্টেম্বৰ পৰীক্ষা দিনাখন এনে ধৰণৰ পদক্ষেপ হাতত লৈছিল হিমন্ত বিশ্ব শৰ্মা চৰকাৰে আৰু এবাৰো কাইলৈ দিনটোতে একে পদক্ষেপ গ্ৰহণ কৰিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে মুঠতে কাইলৈ পুৱা 8:30 বজাৰ পৰা বিয়লি 4:30 বজালৈকে ইন্টাৰনেট সেৱাৰ পৰা বঞ্চিত হ'ব লাগিব ৰাজ্যৰ কোটি কোটি জনতা ইন্টাৰনেট সেৱাৰ পৰা আপুনি বঞ্চিত হ'ব লাগিব ইন্টাৰনেট সেৱা নাপাব কাৰণ তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষাৰ লগত সংগতি ৰাখি হিমন্ত চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে হিমন্ত চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰি পৰীক্ষা নিকাভাৱে অনুষ্ঠিত কৰাৰ বাবে এনে ধৰণৰ পদক্ষেপ হাতত লৈছে কোনো কাৰণতে কাইলৈ আপুনি পুৱা 8:30 বজাৰ পৰা বিয়লি 4:30 বজালৈকে ইন্টাৰনেট সেৱা নাপায় সমান্তৰালকৈ এই ক্ষেত্ৰত দেখিবলৈ পোৱা গৈছে হেয়তীয়াকৈ তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষাক লৈ কেতবোৰ কঠোৰ নীতি নিয়ম জাৰি কৰা হৈছে কি জাৰি কৰা হৈছে যেহেতু পৰীক্ষা হললৈ আপুনি কি নিব পাৰিব এই ক্ষেত্ৰত নীতি নিয়ম বান্ধি দিয়া হৈছে পৰীক্ষাৰ্থীয়ে নিব লাগিব নিজৰ এডমিট কাৰ্ড পৰীক্ষাৰ্থীয়ে নিব পাৰিব নীলা বা কলা ৰঙৰ বল পেন লগত নিব পাৰিব পেন্সিল স্কেল আৰু ৰবৰ
পৰীক্ষাৰ্থীসকলে নিব লাগিব নিজৰ পৰিচয় পত্ৰ পৰীক্ষা আৰম্ভ হোৱাৰ 1.5 ঘণ্টাৰ পূৰ্বে পৰীক্ষাৰ্থী উপস্থিত হ'ব লাগিব পৰীক্ষা কেন্দ্ৰত নিযুক্তি পৰীক্ষা দিবলৈ যোৱাৰ সময়ত হাফ শাৰ্ট আৰু স্লিপাৰ পৰিধান কৰাৰ আহ্বান জনোৱা হৈছে পৰীক্ষাৰ্থী শেষ হোৱাৰ পিছত পৰীক্ষাৰ্থীয়ে লগত নিজৰ প্ৰশ্ন কাকত লৈ যাব পাৰিব এটো সুবিধা দিয়া হৈছে কাইলৈ পৰীক্ষাৰ বাবে পৰীক্ষা শেষ হোৱাৰ পিছত অতিৰিক্ত 5 মিনিট থাকিব লাগিব পৰীক্ষাৰ্থীয়ে পৰীক্ষা শেষ হোৱাৰ পিছত OMR সংগ্ৰহ কৰিব পৰীক্ষকে নিৰীক্ষকে সমান্তৰালকৈ মেটেল ডিটেক্টৰ অথবা মেনুৱেলি হ'ব পৰীক্ষাৰ্থীৰ তালাচী আপত্তিজনক তালাচীৰ সন্মুখীন হ'লে পৰীক্ষা কেন্দ্ৰৰ তত্ত্বাৱধায়কক জনোৱাৰ আহ্বান জনোৱা হৈছে আনহাতে খোৱা পানীৰ বটলত কোনো ধৰণৰ লেবেল থাকিব নোৱাৰিব যোৱা 15 ছেপ্টেম্বৰত যেটো পৰীক্ষা অনুষ্ঠিত হৈ গৈছিল সেই পৰীক্ষাটোত তালাচীৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ আপত্তি দৰ্শাইছিল একাংশ পৰীক্ষাৰ্থী আৰু ইয়াৰ পিছতে এনে ধৰণে কঠোৰ হৈছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ ফালৰ পৰা কোৱা হৈছে যে মেটেল ডিটেক্টৰ অথবা মেনুৱেলি হ'ব পৰীক্ষাৰ্থীৰ তালাচী যদি আপত্তিজনক তালাচীৰ সন্মুখীন হ'ব লগা হয় পৰীক্ষাৰ্থী তেনেহলে পৰীক্ষা কেন্দ্ৰটোৰ তত্ত্বাৱধায়কক জনাব পাৰিব ইয়াৰ পিছতে ব্যৱস্থা হাতত ল'ব অসম আৰক্ষীয়ে বা হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কিন্তু আটাইতকৈ ডাঙৰ কথাটো হৈছে পৰীক্ষা চলি থকাৰ সময়ছোৱাত আন লোকসকল যিসকলে পৰীক্ষা দিয়া নাই আন লোকসকল ইন্টাৰনেটৰ পৰা বঞ্চিত হ'ব কাৰণ পৰীক্ষা নিকা স্বচ্ছভাৱে অনুষ্ঠিত কৰিবৰ বাবে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কাইলৈ সমগ্ৰ ৰাজ্যতে ইন্টাৰনেট সেৱা কৰ্তনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কাইলৈ সমগ্ৰ ৰাজ্যতে বন্ধ থাকিব ইন্টাৰনেট সেৱা সম্পূৰ্ণৰূপে কৰ্তন কৰি দিয়া হৈছে ইন্টাৰনেট সেৱা পুৱা 8:30 বজাৰ পৰা বিয়লি 4:30 বজালৈকে পুৱা বিয়লি 4:30 বজালৈকে কৰ্তন কৰি দিয়া হৈছে আৰু এনে ধৰণে এতিয়া কঠোৰ নীতি নিয়মৰ মাজেৰে কাইলৈ অনুষ্ঠিত হ'ব তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষা আপুনি মতামত জনাই যাওক কমেন্ট সেকশন যেহেতু খুলি দিয়া হৈছে কমেন্ট বক্সত জনাওক আপোনালোকৰ মতামত আমি কৈছো অধিকাংশ লোকে সমৰ্থন জনাইছে হিমন্ত চৰকাৰে ভাল সিদ্ধান্ত গ্ৰহণ কৰিছে কিন্তু আন একাংশই কৈছে একো ভাল কাম কৰা নাই আমাক ইন্টাৰনেট সেৱাৰ পৰা বঞ্চিত কৰিব নালাগিছিল কাৰণ পৰীক্ষা বেলেগে দিব আমি আমাৰ কিয় ইন্টাৰনেট সেৱা কৰ্তন কৰিব লাগে এনে ধৰণৰ মতামতো দিছে বহু সংখ্যক লোকে আপুনিও জনাই যাওক আপোনালোকৰ মতামত যে হিমন্ত চৰকাৰে যি সিদ্ধান্ত ইন্টাৰনেট সেৱা কৰ্তন কৰা হ'ব সেই সিদ্ধান্তক লৈ আপুনি কিমান সুখী আপুনি এই সিদ্ধান্তক লৈ একমত নে কমেন্ট বক্সত জনাই যাওক আপোনালোকৰ মতামত